পৰিসংখ্যা অধ্যায় 13 অনুশীলনী 13.3 8 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। প্ৰশ্নটো হৈছে তলত তথ্যৰ বাবে মধ্যমা মান নিৰ্ণয় কৰা। নম্বৰ দিছে 10তকৈ কম, 20তকৈ কম, 30তকৈ কম, 40তকৈ কম, 50তকৈ কম, 60তকৈ কম, 70তকৈ কম, 80তকৈ কম আৰু 90তকৈ কম। আৰু শিক্ষাৰ্থীৰ সংখ্যা কিমান দিয়া আছে? 5, 15, 98, 242, 367, 405, 425, 438, 439। এইটোৰ পৰা আমি কি ওলাব লাগে? মধ্যমা। ইয়াত চোৱা তোমালোকৰ এই বাৰংবাৰটো কিয়ত আছে? আমাৰ সঞ্চয় বাৰংবাৰতাৰ। কেনেকৈ গম পাইছা কুমুলেটিভ ফ্ৰিকুৱেঞ্চিত আছে বুলি সঞ্চয় বাৰংবাৰতাৰ? কিয়নো এই শিক্ষাৰ্থীৰ সংখ্যাটো তোমালোকৰ সৰুৰ পৰা ডাঙৰলৈ আছে, মানে ঊৰ্ধ্বক্ৰমত আছে, এচেণ্ডিং অৰ্ডাৰত আছে। এতিয়া তোমালোকে এইটো কি হ'ব? আমাৰ CF, আমি Fৰ মানটো উলিয়াম, তাৰপিছত আমি মধ্যমাৰ মান উলিয়াম। এতিয়া আমাৰ কি দিছে? 10তকৈ শ্ৰেণী অন্তৰালটো আমাৰ কি? 10তকৈ কম। তাৰপিছত 20তকৈ কম মানে 10 আৰু 20ৰ মাজত। আকৌ 20 আৰু 30ৰ মাজত, 30ৰ পৰা 40, 40ৰ পৰা 50, 50ৰ পৰা 60, 60ৰ পৰা 70, 70ৰ পৰা 80, 80ৰ পৰা 90। আমি শ্ৰেণী অন্তৰালটো লিখি ল'লোঁ। আৰু CFৰ মানটো আমাৰ কি দি আছে? সঞ্চয় বাৰংবাৰতা 5, 15, 98, 242, 367, 405, 425, 438 আৰু 439। এতিয়া Fৰ মানটো কি কৰোঁ আমি? যেতিয়া আমি CF উলিয়াওঁ, সঞ্চয় বাৰংবাৰতা উলিয়াওঁ Fৰ পৰা, তেতিয়া প্লাছ কৰোঁ। এতিয়া CFৰ পৰা Fৰ মান ওলালে আমি কি কৰিম? মাইনাছ কৰিম। এতিয়া আৰু প্ৰথম সংখ্যাটো একে থাকে। ইয়াত 5 আছে, ইয়াতো 5। 15ৰ পৰা 5 গ'লে কিমান থাকিব? এইটো 15ৰ পৰা 10, 10 থাকিব। আকৌ 98ৰ পৰা 15 গ'লে 90ৰ পৰা এনেকৈ মাইনাছ কৰি যাবা, কিমান হয়? 83। আকৌ 242ৰ পৰা 98 যদি মাইনাছ কৰোঁ, আমাৰ কিমান থাকিব? কিমান হ'ব? 144। আকৌ 367 মাইনাছ 242 হ'লে আমাৰ 125। আকৌ 405ৰ পৰা 367 মাইনাছ কৰিলে 38। আকৌ 438ৰ পৰা 425ৰ পৰা 405 যদি মাইনাছ কৰোঁ, আমাৰ 20। আকৌ 438ৰ পৰা 425 মাইনাছ যদি কৰোঁ, কিমান হ'ব? আমাৰ 13। কাৰণ 8 - 5 3। আকৌ 3 - 2 1। আকৌ 439 মাইনাছ 438 কিমান হ'ব? আমাৰ 1 হ'ব। এনেকৈ আমি কৰি ল'ব লাগে। এতিয়া আমাৰ বাৰংবাৰতাৰ টেবুলখন হৈ গ'ল। এতিয়া আমি কি উলিয়াব লাগে? N মানে আছে আমাৰ এই Fৰ, মানে বাৰংবাৰতাৰ যোগফল। এই গোটেইখিনি যোগ কৰিলে আমাৰ কি হয়? 439। আকৌ N/2 ওলাব লাগে। 439/2 যদি কৰোঁ, আমাৰ কিমান হ'ব? 219.5 হয়। এতিয়া চোৱা 219.5 এই টেবুলত চোৱা, CFত চাব লাগে। 219টো ক'ত পৰিছে? আমাৰ এইটো 219তকৈ আমি সৰুটো ল'ব নালাগে। 219.5 বাৰংবাৰটো আমাৰ 242, এইটো আমাৰ 30 to 40 অন্তৰালত আছে। এইটো 242, কাৰণ 219তকৈ ডাঙৰো হয়, কিন্তু সৰুটো ল'ব নালাগে।
আগৰ ভিডিঅ'খিনি চালে ভালকৈ বুজি পাবা 242 এতিয়া তোমালোকে এইটো চিৰিজৰ পৰা এই শ্ৰেণী অন্তৰৰ পৰা বাহিৰ হ'ব নালাগে এতিয়া এফ ইয়াতে পাবা তোমালোকে F144 তেনেকৈ ইয়াত চোৱা এফ কিমান হ'ল 144 আকৌ আমি মধ্যমাৰ ফৰ্মুলামতে লৈ যাম এ লৈছে আমাৰ 30 লোৱাৰ লিমিট মানে নিম্নসীমা আৰু এইচ হৈছে ইহঁতৰ মাজৰ দৈৰ্ঘ্যটো 30ৰ পৰা 40লৈ 10 আৰু চি এফ এইটো এতিয়া আমাৰ চি এফৰ মানটো এইটো 242 minus 144 কিমান হ'ব 98 বা ডাইৰেক্ট তোমালোকে এ লাইনৰ চি এফৰ ওপৰ বেলটো ল'লে হয় একেই কথা বা 242 পৰা 144 মাইনাছ কৰিলে আমাৰ হৈ যায় কিমান পালোঁ আমি 98 এতিয়া আমি গোটেইখিনি বেলু পোৱাৰ পিছত ফৰ্মুলাত বহাই দিম এতিয়া কি আছিলে এতিয়া কি মধ্যমা ইকুৱেল L plus N by 2 CF by F into H এতিয়া আমি Lৰ মান কিমান পালোঁ আমি 30 N by 2 219.5 CFৰ মান 98 Fৰ মান 144 আৰু Hৰ মান 10 আকৌ 30 plus 219.5 minus 98 যদি কৰোঁ 121.5 by 144 into 10 আকৌ 30 plus 121.5 into 10 1215 by 144 আকৌ 30 plus 1215 by 144 যদি কৰোঁ আমি 8.44 পাম হৰণ যদি কৰোঁ তাৰপৰা প্লাছ কৰিলে আমাৰ কি হ'ব 38.44 এইটোৱে আমাৰ এনচাৰটো প্ৰথমৰ পৰা চাই লোৱা এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাওঁ এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা এটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষণত তেওঁলোকৰ ওজন কেজিত তলৰ তালিকাৰ উল্লেখিত ধৰণে পোৱা গৈছে ওজন ছাত্ৰ ছাত্ৰীৰ সংখ্যা 38তকৈ কম 40তকৈ কম 42তকৈ কম 44তকৈ কম 46তকৈ কম 48তকৈ কম 50তকৈ কম 52তকৈ কম আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা যে আছে 0 3 5 9 14 28 32 35 এই থ্ৰৰ পৰা মাধ্যমা ওজন নিৰ্ণয় কৰিব লাগে এইটো আমি প্ৰথমে শ্ৰেণী অন্তৰলৈ পৰিৱৰ্তন কৰিব লাগে তাৰপিছত এইটো চোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো 0 3 5 9 মানে কি এইটো অৰ্ডাৰ ক্ৰমত আছে এচেণ্ডিং অৰ্ডাৰত আছে তেনেহ'লে এইটো এই 12 নম্বৰৰ টেবুলখন কিহত আছে আমাৰ সঞ্চয় 12 নম্বৰটাত আছে তেতিয়াহ'লে আমি আকৌ আগৰে 8টো নিচিনাই কৰিম সেম প্ৰথমে আমি শ্ৰেণী অন্তৰ কিমান 38তকৈ কম প্ৰথমটো লিখিলোঁ তাৰপিছত 40তকৈ কম মানে 38 আৰু 40ৰ মাজত 40ৰ পৰা 42 42ৰ পৰা 44 আকৌ 44ৰ পৰা 46 46ৰ পৰা 48 48ৰ পৰা 50 আৰু শেষত আছে আমাৰ 50ৰ পৰা 52তকৈ কমখিনি আৰু এইটো অলৰেডি মই ক'লোৱে এইটো ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো আমাৰ সঞ্চয় 12 নম্বৰ টেবুলত আছে তেনেহ'লে এইটো CFৰ মান 0 3 5 9 9 14 28 32 35 আৰু এই প্ৰমাণটো আমি কি লৈছিলোঁ প্ৰথমে সংখ্যাটো ল'ম প্ৰথমত কি আছে 0 ইয়াতো আমাৰ 0 তাৰপৰা মাইনাছ কৰি যোৱা 3ৰ পৰা 0 গ'লে 3 5ৰ পৰা 3 গ'লে কিমান হ'ব 2 9ৰ পৰা 5 গ'লে 4 14ৰ পৰা 9 গ'লে কিমান হ'ব
5 আকৌ 28 পৰা 14 গ'লে 14 হ'ব আকৌ 32 পৰা 28 গ'লে 4 আকৌ 35 পৰা 32 যদি মাইনাছ কৰোঁ আমি কিমান পাম 3 কিমান পালোঁ 0 3 2 4 5 14 4 3 তাৰপিছত কি ওলাইছিলে এনৰ মান এন হৈছে আমাৰ এই বাৰংবাৰটাৰ যোগফল কিমান হ'ব আমাৰ 35 আকৌ n/2 উলিয়াম 35/2 কিমান হ'ব 35/2 হ'লে আমাৰ 17.5 এতিয়া 17.5টো আমাৰ এই CF পৰা চাম ক'ত সোমাই আছে আমাৰ এইটো ইয়াত এণ্ড ইয়াতকৈ সৰুটোতো আমি ল'ব নোৱাৰোঁ ডাঙৰটোত হ'ব আমাৰ 28 তেন্তে এই লাইনটো হ'ব আমাৰ ইয়াৰ এই লাইনৰ পৰা আমি সব গোটেইখিনি LF উলিয়াম তেনেহ'লে কি পালোঁ ইয়াত L কিমান হ'ব 46 এই সিহঁতৰ মাজৰ দৈৰ্ঘ্য 46 পৰা 48 2 F 14 CF 14 হ'ব কাৰণ 28 - 14 14 বা এই ওপৰটো ল'বলৈ কৈছিলোঁ 28 - 14 14 হয় এতিয়া আমি ফৰ্মুলাত বহাই পিনি মধ্যমা উলিয়াম আমাৰ মধ্যমা কি আছিলে মধ্যমা ইকুৱেল টু L + n/2 - CF/F * H এতিয়া L ৰ মান কিমান পালোঁ আমি 46 n/2 17.5 CF ৰ মান 14 F ৰ মান 14 H ৰ মান 2 এতিয়া চোৱা 46 17.5 minus 14 3.5 14 into 2 the 2 रे 14 क 7 गल कैंसिल कर आपका 7 रे 3.5 क 0.5 गल তেনেহলে 46 plus 0.5 কিমান হয় 46.5 এইটোৱে আমাৰ নিৰ্ণয় মধ্যমা প্ৰথমৰ পৰা চাই লোৱা এতিয়া নেক্সট প্ৰশ্নটো চাওঁ এতিয়া 10 নম্বৰ প্ৰশ্নটো কি কৈছে পৰসংখ্যাৰ সন্দৰ্ভত তলৰ কোনটো উক্তি সত্য বিকল্পসমূহৰ পৰা শুদ্ধটো বাছি উলিওৱা শুদ্ধটি আমাক বাছি উলিয়াব কৈছে পৰসংখ্যাৰ তথ্য সংগ্ৰহৰ লগত জড়িত এইটো আমাৰ শুদ্ধ হয় পৰসংখ্যাৰ সিদ্ধান্ত গ্ৰহণত সহায় কৰে এইটো আমাৰ শুদ্ধ 3 নম্বৰ কলো তথ্য সংখ্যাসূচক হ'ব লাগিব নহয় তেনেহলে আমাৰ এইটো ভুল হৈছে আৰু 4 নম্বৰটো আছে পৰিসংখ্যা ভুল দিশত ব্যৱহাৰ কৰিলে বিভ্ৰান্তিকৰ হ'ব পাৰে হয় এইটো তেন্তে আমাৰ শুদ্ধ তেনেহলে এই অপচনবোৰ কোনটো হ'ব আমাৰ 1 2 আৰু 4 টো শুদ্ধ পালো 3 টো ভুল পালো তেনেহলে কোনটো হ'ব a 1 আৰু 2 সত্য নহয় b 1 2 4 সত্য তেনেহলে অপচন b টো হ'ব c 3 আৰু 4 সত্য কাৰণ 3 টো সত্য নহয় 1 3 2 3 সত্য নহয় আমাৰ 3 টো ভুল আছে তেনেহলে অপচন কোনটো আহিব আমাৰ b কি হ'ব এনসার B 1 2 আৰু 4 সত্য এতিয়া আকৌ 11 নম্বৰ প্ৰশ্নটো চোৱা এতিয়া 11 নম্বৰ প্ৰশ্নটো তলৰ তালিকাত এটা উদ্যোগৰ কৰ্মচাৰীৰ সাপ্তাহিক উপাৰ্জন দেখুওৱা আছে 5000 পৰা 6000 6000 পৰা 7000 7000 8000 8000 পৰা 9000 9000 পৰা 10000 কৰ্মচাৰী সংখ্যা 6 10 22 10 2 এইটো তনাইলে আমাৰ ৰকমত নাই তেনেহলে এফ হ'ব বাৰংবাৰটা 9000 টকা পৰ্যন্ত উপাৰ্জন অনৰ সঞ্চয় বাৰংবাৰটা ইয়াৰ আমাৰ আকৌ সঞ্চয় বাৰংবাৰটা উলিয়াব লাগিব প্ৰথমে তাৰ পিছত আমাৰ কোনটো হ'ব a 16 b 38 c 48 d 50 কোনটো হ'ব আমি বাছি লম চোৱা এতিয়া আমাৰ এইটো 11 নম্বৰটো শ্ৰেণী অন্তৰাল দিয়া আছে এফ চি এফ আমি কেনেকৈ ওলাইছিল প্ৰথমে 6 আছে 6 দিলো তাৰ পিছত এফৰ পৰা চি এফ ওলালে আমি প্লাস কৰি যাম 10 + 6 16 16 + 22 38 38 + 10 48 আকৌ 48 + 2 50 এনেহলে আমাৰ এনৰ মান কিমান হ'ব গোটেইখিনি যোগ কৰিলে
কিমান হৈছে 50 আকৌ আমি কি উলিয়াব লাগে n/2 50/2 মানে 25 তেনেহ'লে চোৱা সঞ্চয় বাৰম্বাৰটা আমি উলিয়াব লাগে আমাক কি কৈছে 9000 টকা পৰ্যন্ত উপাৰ্জনৰ সঞ্চয় বাৰম্বাৰটা বাৰু এই টেবুলখন ইয়াত প্ৰয়োজন নাই তথাপি লিখিছোঁ আৰু মই 9000 আমাৰ 8000 পৰা 9000 টকা পৰ্যন্ত ইয়াৰ লগত আছে তেনেহ'লে সঞ্চয় বাৰম্বাৰটা কিমান আছে আমাৰ 48 তেনেহ'লে কি হ'ব আমাৰ এনসাৰটো সঞ্চয় বাৰম্বাৰটা ইয়াত মেনশ্যন কৰি দিছে কিমান 9000 প্ৰশ্নটো আছিলে 9000 টকা পৰ্যন্ত উপাৰ্জনৰ সঞ্চয় বাৰম্বাৰটা কিমান তেনেহ'লে এনসাৰটো কিমান হয় 48 এই পাঠটো প্ৰয়োজন নাই বাৰু এতিয়া এনসাৰটো কোনটো হ'ব আমাৰ এনসাৰ 11 অপশ্যন সি কিমান 9000 টকা পৰ্যন্ত উপাৰ্জনৰ সঞ্চয় বাৰম্বাৰটা এইটো এতিয়া 12 নম্বৰটো চোৱা তলৰ তালিকা 1 আৰু 2 উত্তৰ আৰু কেন্দ্ৰীয় প্ৰবৃত্তি কিছুমান দিয়া আছে এইবোৰ মিলাই তলত বিকল্পৰ পৰা উত্তৰটো বাছি লোৱা তালিকা 1 আৰু তালিকা 2 এটা সামেশন fx/সামেশন f মানে হৈছে আমাৰ মাধ্যৰ এইখিনি ফৰ্মুলা অলৰেডি পঢ়ি আহিছো এটা হৈছে আমাৰ মাধ্য l + n/2 - cf/f * h এইটো হৈছে আমাৰ মধ্যমা l + f1 - f0/2 f1 - f0 - f2 * h টো হৈছে আমাৰ বহুলক আৰু উচ্চসীমা মাইনাস নিম্নসীমাটো হৈছে আমাৰ পৰিহৰ তেনেহ'লে এইখিনিত কোন কেইটা হ'ব a b c d কোনটো অপচন হ'ব আমি বাছি ওলাব লাগে প্ৰথম আমি লিখি লওঁ আৰু কি হয় 12 নম্বৰটো সলিউশন p টোৰ কাৰণে আমাৰ কি হ'ব এই p টো 3 নম্বৰ q টোৰ কাৰণে আমাৰ মধ্যমা 1 টো হৈছে আৰু r টোৰ কাৰণে হৈছে আমাৰ বহুলক হ'ব 2 নম্বৰ আৰু s টোৰ কাৰণে আমাৰ 4 নম্বৰ পৰিহৰ এইটো তেনেহ'লে এইটো অপচন আমাৰ কিহত আছে আমাৰ p3 q1 r2 s4 টো আমাৰ অপচন a আছে এইটো আমাৰ এনসাৰ এটা নেক্সট প্ৰশ্নটো চাওঁ 60 শ্ৰেণী বিভাগ তলৰ তালিকা 60 গৰাকী শিক্ষাৰ্থী গণিতৰ পৰীক্ষা পোৱা নম্বৰ দেখুওৱা হৈছে শ্ৰেণী বিভাগ নম্বৰ শিক্ষাৰ্থীৰ সংখ্যা 0 পৰা 10 10 to 20 20 to 30 30 to 40 40 to 50 50 to 60 60 to 70 70 to 80 80 to 90 90 to 100 আৰু শিক্ষাৰ্থীৰ সংখ্যা 2 4 10 11 15 10 3 2 2 1 ইয়াৰ এই বাৰম্বাৰটা যোজনাৰ তালিকাৰ মধ্যমা শ্ৰেণীটো কোনটো হ'ব আমি মধ্যমা শ্ৰেণী কোন 40 50 50 to 60 60 to 70 30 to 40 কোনটো হ'ব প্ৰথমে আমি কি কৰিছিল আমি বাৰম্বাৰটা যোগ কৰিছিল বাৰম্বাৰটা কিমান দিয়া আছে 60 আকৌ ডিভাইড কৰিছিল 2 ৰে 60/2 30 30 আমি ইয়াৰ পৰা কি তুলাম প্ৰথমে cf টো উলাই লম তেতিয়া আমি গম পাম কোনটো হয় বা তোমালোকে এটা কাম কৰিবা আটাইতকৈ ডাঙৰ বাৰম্বাৰটাটো বিচাৰ কৰা ইয়াৰ আটাইতকৈ ডাঙৰ বাৰম্বাৰটাটো হৈছে আমাৰ 15 তেনেহ'লে ইয়াৰ শ্ৰেণী বিভাগটো কি হ'ব আমাৰ 40 ৰ পৰা 50 ইয়াৰ অপচন তেনেহ'লে কি হ'ব a বা তোমালোকে cf টো উলাই লৈ কৰিব পাৰা কেনেকৈ পৰাপক্ষত cf টো উলাই পিনি কৰিলে তোমালোকৰ বেছি শুদ্ধ হয় কিছুমান কুৱেশ্যনত এটো নেকাটিব পাৰে এতিয়া আমি ইয়াৰ cf ইয়াত কিমান আছে 2 2 plus 4 6 6 plus 10 16 16 plus 11 27 27 plus 15 42 42 plus 10 52 52 plus 3 55 55 plus 2 57 57 plus 2 59 59 plus 1 1 to 60 তেনেহ'লে n কিমান হ'ল 60 n মানে আছে আমাৰ বাৰম্বাৰটাৰ যোগফল আৰু আমি ইয়াৰ পৰা কি উলিয়াম n/2
60/2 কিমান 30 আমাৰ চি এপত চাম ক'ত পৰিছে 30তকৈ ডাঙৰটো ল'ম আমি ইয়াত কি 42 তেনেহ'লে আমাৰ শ্ৰেণী অন্তৰাল এই কোনে কোনে আহিব কিমান 42 50 তেনে ইয়াৰ অপশ্যনটো আমাৰ ক'ত আছে 8 42 50 এনেকৈও আমি উলিয়াব লাগে এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ এতিয়া চোৱা এখন বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতা 100 মিটাৰ দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল তলত দিয়া তালিকাখনে কিমান ছাত্ৰ ছাত্ৰীয়ে কিমান সময়ত দৌৰ সম্পূৰ্ণ কৰিলে তাৰ বিৱৰণ দিছে সময় ছাত্ৰ ছাত্ৰীৰ সংখ্যা ছেকেণ্ডত দিয়া আছে সময়টো 0 পৰা 20 টু কিমান 6 22 পৰা 42 13 42 60 ৰ ভিতৰত 10 আছে 60 টু 80 ৰ ভিতৰত 3 আছে 80 পৰা 100 ৰ ভিতৰত 8 আছে এতিয়া এই টেবুলখন আমি ওপৰত তথ্যৰ ওপৰত ভিত্তি কৰি তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া বহুলোক শ্ৰেণী নিম্নসীমা দৌৰ প্ৰতিযোগিতা শেষ কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ লগা গড় সময় 3 নম্বৰ তলৰ কোনটো নিৰ্ণয় কৰিবলৈ সঞ্চয় বাৰম্বাৰ তালিকা গঠন কৰা হয় 1 মিনিটৰ ভিতৰত কিমান গৰাকী ছাত্ৰ ছাত্ৰীৰ দৌৰ প্ৰতিযোগিতা শেষ কৰিছিল এইখিনি আমি উলিয়াব লাগে প্ৰথমটোৱে দিছে আমাৰ বহুলোক শ্ৰেণী নিম্নসীমা আমি বহুলোক উলিয়াওঁতে আমি কি কৰিছিলোঁ প্ৰথমে আমি আটাইতকৈ ডাঙৰ বাৰম্বাৰটা এই আটাইতকৈ ডাঙৰ বাৰম্বাৰটাত আমি বাছিছিলোঁ ইয়াত ডাঙৰ বাৰম্বাৰটাটো কি হৈছে আমাৰ 13 আছে 6 13 10 3 5 13 ইয়াৰ ওপৰত আমি নিম্নসীমা কিমান আছে 20 আৰু উচ্চ সীমা 40 তেনেহ'লে নিম্নসীমা কিমান হ'ব আমাৰ 20 এইটো এনসাৰ কি হ'ব আমাৰ একত 20 নিম্নসীমা বহুলোক শ্ৰেণীৰ নিম্নসীমা কি ডিত আছে অপশ্যনটো 20 এইটো এতিয়া 2 নম্বৰটো কি আছে দৌৰ প্ৰতিযোগিতা শেষ কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ লগা ঘৰৰ সময়লৈ গড় মানে আমাৰ মাধ্য উলিয়াব কৈছে আমি এটা আকৌ মাধ্যৰ কাৰণে আকৌ টেবুলখন আমি বনাব লাগিব 2 নম্বৰত আমাৰ ঘৰ উলিয়াব কৈছে মানে মাধ্য তেনেহ'লে মাধ্যৰ কাৰণে আমাৰ কি আছিলে টেবুলখন এইটো শ্ৰেণী অন্তৰাল লিখিলোঁ এফ দিয়া আছে এক্সটো আমি কি কৈছিলোঁ নিম্নসীমা প্লাছ উচ্চ সীমা যোগ ডিভাইডেড বাই 2 এক্স আই মানে আমাৰ উচ্চক শ্ৰেণী উচ্চক তেনেহ'লে 0 + 20/2 হ'লে আমাৰ কি হ'ব 10 আৰু ইহঁতৰ মাজত দৈৰ্ঘ্য কিমান আছে 10 তেনেহ'লে 10 বহাই গৈ থকা কিমান হ'ব 20 আছে ইহঁতৰ দৈৰ্ঘ্য 0 পৰা 20 হ'লে 10 হ'ল আৰু 20 বহালে কিমান 30 পৰা আকৌ 20 বহালে 50 আকৌ 70 আকৌ 90 হ'ল এফটো দিয়া আছে তাৰপিছত এফ আই এক্স আই মানে এই দুটাৰ পূৰণফল 10 × 6 60 30 × 39 13 390 50 × 10 500 70 × 3 210 90 × 8 720 তাৰপিছত আমাক এনটো লাগে আৰু সামেশ্যন এফ আই বুলি লিখিলে হ'ল সামেশ্যন এফ আই মানে এই ইয়াৰ সামেশ্যন মানে যোগফল ইয়াৰ গোটেইখিনি যোগফল কিমান হ'ল আমাৰ 40 আৰু আকৌ সামেশ্যন অফ এফ আই এক্স আই কিমান হ'ব এই গোটেইখিনি যোগফল 1880 তেনেহ'লে আমি মাধ্য বা গড় লিখিব পাৰোঁ সামেশ্যন অফ এফ আই বাই এক্স আই বাই সামেশ্যন অফ এফ আই এতিয়া আমি সামেশ্যন অফ এফ আইটো বহাম কিমান এফ আই এক্স আইটো 1880 আৰু সামেশ্যন অফ এফ আই 40 0 0 কেঞ্চেল 4 হ'লে 188 কেইবাৰ যায় 47 এইটো আমাৰ 47 তেনেহ'লে 47 অপশ্যনটো আমাৰ ক'ত আছে বিত আছে এনেকৈ আমি ঘৰ উলিয়াব লাগে ঘৰ মানে আছে আমাৰ মাধ্য মনত ৰাখিবা তাৰপিছত তলৰ কোনটো নিৰ্ণয় কৰিবলৈ সঞ্চয় বাৰম্বাৰতা তালিকা গঠন কৰা হয় 3 নম্বৰটো সঞ্চয় বাৰম্বাৰতা গঠন কৰিবলৈ আমাক অকল মধ্যমাৰ প্ৰয়োজন দেই এইটো মনত ৰাখিবা তেনেহ'লে অপশ্যন চি আহিব মধ্যমা সঞ্চয় বাৰম্বাৰতা তালিকাখন ক'ত গঠন হয় মধ্যমাত চি তাৰপিছত 1 মিনিটৰ ভিতৰত কিমান গৰাকী ছাত্ৰ ছাত্ৰীৰ দৌৰ প্ৰতিযোগিতা কৰিব 1 মিনিট মানে আমাৰ 60 ছেকেণ্ডৰ কথা কৈছে 1 মিনিট ইকুৱেল টু আমাৰ 60 ছেকেণ্ড কিয়নো আমাৰ টেবুলখন 6 ছেকেণ্ডৰ দিয়া আছে এইটো চোৱা ছেকেণ্ডত দিয়া আছে
1 মিনিট বুলি ক'লে 60 ছেকেণ্ড ইয়ালৈ তেনেহ'লে ছাত্ৰ ছাত্ৰীৰ সংখ্যা ওলাব কৈছে 6 + 13 + 10 প্লাছ কৰি দিলে আমাৰ ৰিজাল্টটো ওলাই যাব কিমান হ'ব 6 + 13 + 10 29 কিমান হ'ব আমাৰ 60 ছেকেণ্ডত হয় কম সময় লোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব 6 + 13 + 10 কিমান 29 তেনেহ'লে 29 অপশ্যনটো ক'ত আছে আমাৰ ডিত আছে কেতিয়াবা এইটো 2 মিনিটো ক'ব পাৰে তোমালোকে প্লাছ কৰিলে হৈ যায় এইটোৱে আমাৰ এনসাৰ আজি আমাৰ 12টা পৰিসংখ্যা শেষ হৈছে ইয়াৰ পিছত আমি নতুন চেপ্টাৰ এটা আৰম্ভ কৰিম